নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে আন এটা ভিডিঅ' লৈ আহিছোঁ আৰু সেইটো হৈছে পঞ্চম শ্ৰেণীৰ গণিতৰ দ্বিতীয় পাঠৰ স্বাভাৱিক সংখ্যাৰ 6 নম্বৰ কোৱেশ্চন উপযুক্ত ধৰ্ম খটুৱাই মানে উলিওৱা 1 নম্বৰ solve দিয়া যায় 601 into 29 ইয়াতে এই দুটা সংখ্যাৰ মাজত দুটাকো তুমি ভাঙিব পাৰা নাইবা এটাকো তুমি ভাঙি না অৰ্থাৎ এনেকুৱা ভাবে ভাঙিব লাগিব পূৰ্ণান্ত সংখ্যা কৰিব লাগিব যেনেকৈ আমি 600 100ক আমি 600 অৰ্থাৎ 600 প্লাস 1 কৰি দিম ব্ৰেকেট যেহেতু এটা আছিল এটা থুপ বনাই ললো into 29 এতিয়া সোয়া এই যে 29 এর লগত এবাৰ 600 তো মাল্টিপল কৰি দিয়া হ'ব আৰু প্লাস 29 এর লগত 1 এবাৰ অৰ্থাৎ 600 into 29 প্লাস 1 into 29 ইয়াতে কি বিধি প্ৰয়োগ হল বিতৰণ বিধি অৰ্থাৎ ডিস্ট্ৰিবিউট প্ৰপাৰ্টি বিতৰণ বিধি এতিয়া 29 এর লগত 600 তো কি কৰি দিয়া মাল্টিপল কৰি দিয়া 6 9 গুণ 54 4 আহিব হাতত থাকিব 5 6 দুগুণ 12 12 আৰু 5 17 প্লাস দুটা শূন্য আছে প্লাস 29 into 1 মানে 29 এতিয়া এটা যোগ কৰি দিয়া 174 আৰু 29 এইটো হ'ব তোমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ নেক্সট দ্বিতীয় প্ৰশ্ন Roman number 2 solve এটা দিয়া আছে 422 into 30 ইয়াতে তুমি এই 400 এবাৰ কৰি দিয়া প্লাস 20 এবাৰ কৰি দিয়া প্লাস 2 এবাৰ এনেকৈ তোমালোকে কৰিব পাৰা যদি 400 প্লাস 22 কৰিলা হেতেন অলপ দীঘলীয়া হলাই তে তুমি এনেকৈ কৰি দিয়া into 30 এতিয়া 400 into 30 plus 220 লগত 30 গুণ কৰি দিয়া plus 2 লগত 30 গুণ কৰি দিয়া এটা কি বিধি প্ৰয়োগ হৈছে বিতৰণ বিধি বিতৰণ বিধি 4 into 3 12 দুটা আৰু এটা তিনিটা শূন্য লগাই দিয়া প্লাস 2 into 3 6 দুটা শূন্য লগাই দিয়া প্লাস 2 into 3 6 into এটা 0 লগাই দিয়া এতে প্লাস কৰি দিয়া 0 0 0 0 আহিব 6 6 6 মানে 6 শূন্যৰ মূল্য নাই সেইকাৰণে 6 তাৰপিছত তৃতীয় ৰাখিটো 6 তৃতীয় ৰাখি 0 অৰ্থাৎ 6 আহিব আৰু 12 অৰ্থাৎ 12000 দ্বিতীয় কোশ্চেনৰ উত্তৰ নেক্সট 3 নম্বৰটো দিয়া আছে 1003 into 12 একেই ধৰণৰ কৰি দিয়া 1000 plus 3 into 12 1000 into 12 plus 3 into 12 distribute property মানে বিতৰণ বিধি 12 into 1 মানে 12 মানে 12000 plus 36 অৰ্থাৎ 12036 অৰ্থাৎ 12036 হ'ব তৃতীয় প্ৰশ্নৰ উত্তৰ নেক্সট 4 নম্বৰ কোশ্চেন solve 692 into 19
600 plus 90 plus 2 হোল ইনটু মানে ব্ৰেকেট দি এটা থুপ বনাই লোৱা মানে 692 টো আমি তিনিটা পৰ্যায়ত ভাগ কৰি ললো বিস্তাৰ কৰি ললো ইনটু 19 এতিয়া 19 ৰ লগত 600 এবাৰ মাল্টিপল কৰি দিয়া মানে গুণ কৰি দিয়া প্লাস 90 ৰ লগত এবাৰ 19 প্লাস 2 ইনটু 19 কি বিধি প্ৰয়োগ হ'ব বিতৰণ বিধি এতিয়া 6 ইনটু 19 4 হাতত থাকিব 5 6 গুণ 6 5 11 আৰু 00 প্লাস 9 9 গুণ 81 1 হাতত থাকিব 8 9 গুণ 9 আৰু 8 17 অৰ্থাৎ 1710 প্লাস 38 এতিয়া এইখিনি প্লাস কৰি দিয়া অৰ্থাৎ 13148 5 নম্বৰ কোশ্চেন 999 into 15 তে ইয়াতে আমি প্লাস কৰিও এনসাৰটো কৰিব পাৰি আকৌ মাইনাস কৰিও কৰিব পাৰি কিন্তু সোৱা 999 ৰ ওচৰত 1000 আছে সেইকাৰণে 1000 ধৰা হৈছে ইয়াতে -1 ব্ৰেকেট এইখিনি 1000 ৰ পৰা 1 বিয়োগ কৰিলে 999 হ'ব into 15 1000 ৰ লগত এবাৰ 15 ইনটু কৰি দিয়া মাইনাস 1 ৰ লগত এবাৰ 15 পূৰণ কৰি দিয়া ইয়াতে কি বিধি প্ৰয়োগ হ'ব বিতৰণ বিধি যেহেতু 15 টো বিতৰণ কৰি দিয়া হল নেক্সট 1000 ৰ লগত যেতিয়া 15 আমি গুণ কৰিম কিমান পাম 15000 মাইনাস 1 into 15 এতিয়া 15000 ৰ পৰা 15 বিয়োগ কৰিলে আমি কি পাম 14985